নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ সাংবাদিক দিলৱাৰ হুছেইনক নিখা মাছনিখা কৰা হৈছে গ্ৰেপ্তাৰ আৰু ইয়াৰ পিছতে ৰাজ্যত এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশই এগৰাকী সাংবাদিকে প্ৰশ্ন কৰাৰ ফলত তেওঁ গ্ৰেপ্তাৰ হ'ব লগা হৈছে আৰু ইয়াকে লৈ এতিয়া তীব্ৰ গৰিহণা দিছে একাংশ সাংবাদিকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কোনো তেওঁৰ যেটো আত্মীয়ক লগ কৰিবলৈ দিয়া হোৱা নাই থানাৰ ভিতৰলৈ কাকুকে সোমাবলৈ দিয়া হোৱা নাই এগৰাকী সাংবাদিকে প্ৰশ্ন কৰাৰ বাবদ তেওঁ কেনেদৰে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাজ্যত এতিয়া ভয়ংকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন কৰি আৰক্ষীৰ ৰুখত পৰিছিল সাংবাদিক দিলৱাৰ হুছেইন আৰু দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছে জেৰাৰ অন্তত মাছনিখা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিলৱাৰ হুছেইনক এপেক্স বেংকৰ দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিকজন আৰু সেই সাংবাদিকজনক অৱশেষত পানবাজাৰ থানাই প্ৰথমে আটক কৰি সাংবাদিকজনক বহুৱাই ৰাখে থানাত আৰু তাৰ পিছতে তেওঁ গ্ৰেপ্তাৰ কৰে থানাত দীৰ্ঘ সময় বহুৱাই ৰাখি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দিলৱাৰ হুছেইনক এই মুহূৰ্তত ডাঙৰ খবৰ এয়া অনুসূচিত জাতিক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে দিলৱাৰ হুছেইন অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে সাংবাদিকক গ্ৰেপ্তাৰক লৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে তুমুল প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু দিলৱাৰ হুছেইন মজুমদাৰক কৰা হৈছে গ্ৰেপ্তাৰ এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যেটো এগৰাকী সাংবাদিকে প্ৰশ্ন কৰাৰ পাছতে তেওঁক আটক কৰা হৈছে এই ঘটনাক এতিয়া তীব্ৰ গৰিহণা দিছে একাংশ সাংবাদিকে যেটো এই ঘটনাক লৈ এতিয়া তীব্ৰ গৰিহণা দিছে কিয়নো সাংবাদিক এগৰাকীয়ে প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্ন কৰা সাংবাদিক গৰাকীক অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে অসমকো এতিয়া অপাৰেটিভ এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে মঙ্গলবাৰে এটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে বেংকটোৰ পৰিচালন সঞ্চালক গৰাকীক প্ৰশ্ন কৰাৰ অপৰাধত জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পানবজাৰ আৰক্ষীয়ে আটক কৰাৰ পাছত নিখা গ্ৰেপ্তাৰ কৰে পানবজাৰ আৰক্ষীয়ে জ্যেষ্ঠ সাংবাদিক গৰাকীক ভাৰতীয় ন্যায় সংহিতাৰ 351/31R আৰু শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব যেটো এক্টত তেওঁক আটক কৰা হৈছিল আৰু অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে পানবজাৰ আৰক্ষী থানাত ৰুজু হোৱা 110 আৰু যেটো 110/2025 গোচৰ নম্বৰত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ উঠিছে যে এগৰাকী অনুসূচিত জাতিৰ ব্যক্তিক বড় জাতিৰ হয় তুমি বেছি কৰা বুলি কোৱা বুলি তেওঁক অভিযোগ দিছে কিন্তু লক্ষণীয়ভাৱে তেওঁ গ্ৰেপ্তাৰৰ এই গোটেই প্ৰক্ৰিয়াটোৱে এতিয়া এক ৰহস্যৰ সৃষ্টি কৰিছে মঙ্গলবাৰে দিনৰ প্ৰায় 11 বজাতে পানবজাৰ আৰক্ষী থানাত উপস্থিত হৈছিল দিলৱাৰ হুছেইন মজুমদাৰ আৰু তাৰ পিছতে এই ঘটনাটো এক চাঞ্চল্যৰ সৃষ্টি হৈছিল ইয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তেওঁক থানাত বহুৱাই ৰখা হৈছিল আৰু থানাত বহুৱাই ৰখোৱা হোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বহুতো মন্তব্য আছে আমাৰ হাতত যেটো এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সাংবাদিকসকল যেটো জাগি উঠিছে আৰু সাংবাদিকসকলে মন্তব্য প্ৰকাশ কৰিছে তেওঁলোকে নিজৰ মত প্ৰকাশ কৰিছে আৰু একাংশ এতিয়া এই ঘটনাক যেটো তীব্ৰ গৰিহণা দিছে গেমছ হোমৰ মিডিয়াক ধৰিলা বেন কৰি দিছিলে বাইট দিয়া নাছিলে আমাক এভয়েড কৰিছিলে কিন্তু কেতিয়াও জেলত সোমোৱা নাছিলে এবাৰ জিএমচিত এটা কাণ্ড হৈছিল য'ত মোক মাৰিব ট্ৰাই কৰিছে হেতু অলৰেডি মেগাজিনত আছে কিন্তু তেতিয়াও এনেকে আনি ইমান এটো লেভেলত আমাৰ হোৱা নাছিলে ঠিক আছে আৰু এবাৰ মনমোহন সিং আহিছিল তেতিয়া ভোট দিব কাৰণে আমি সকলো সাংবাদিকে তাত তেতিয়া প্ৰটেষ্ট কৰিছিল এজন প্ৰাইম মিনিষ্টাৰে বাইট দিবলৈ আমি তেওঁক বাধ্য কৰিছিল প্ৰাইম মিনিষ্টাৰ অফিচৰ সময়ত মই তেতিয়াও আমাক ইমান ধৰণৰ এই পৰ্যায়ত আমাক অত্যাচাৰ কৰা নাছিল 3 বছৰে সাংবাদিকতা কৰিলো হয় আমাৰ সদায় লাগিছিল এনেকুৱা নহয় যে আমি বিৰাট নিৰ্ভীকতাৰে সাংবাদিকতা কৰো তেনেকুৱা নহয় আমি জানি বুজি ব্যালেন্স নিউজ এটা কৰিবলৈ আমি দায়বদ্ধ আমি কাকো আমাৰ কোনো আমাৰ ইয়াতে ব্যক্তিগত কাৰো প্ৰতি আমাৰ বেয়া ভাৱ নাই কাৰো প্ৰতি ব্যক্তিগত আমাৰ শত্ৰুতাও নাই আমি এজ এ সাংবাদিক এটা নিৰপেক্ষ নিৰ্ভীক যেটো ভূমিকা যেটো ৰাইজে আমাৰ পৰা আশা কৰে হেতু পালন কৰিবলৈ আমি চেষ্টা কৰো কিন্তু আজি কিছু দিনৰ পৰা
সাংবাদিকতা কৰোতে যিখিনি আপোনালোকে নিজেও জানে মই কিয় ব্যক্ত কৰিব লাগে সকলো সাংবাদিকে জানে আজি যেটো পৰিবেশ হে পৰিবেশটো হৈছে এনেকুৱা কৰিছে যে নিৰ্ভীক আৰু নিৰপেক্ষভাৱে যদি সাংবাদিকতা কৰিবলৈ যায় এটো এটা একচুয়ালি দিলৱাৰ হুছেইনক ডিটেইন কৰা নাই এটো আমাৰ বা আপোনালোকৰ নিচিনা সকলো সাংবাদিক সতীৰ্থ সাংবাদিকক এটা মেছেজ দিয়া হৈছে যে তোমালোকে যদি প্ৰটেষ্ট কভাৰ কৰিবলৈ যোৱা আজি দিলৱাৰ হুছেইন কাইলে তোমালোকৰ ঘৰতো এনেকুৱা এটা ঘটনা হ'ব পাৰে সেন্সুৰ ড্ৰাগছ ধৰিলে হেইবোৰ নিউজ যিবিলাক প্ৰেছ ৰিলিজৰ আকাৰত আহে হেইবোৰ নিউজ কৰিলেহে আমি এই বৃত্তিটো জীয়াই থাকিব পাৰিম যদি আমি বিভিন্ন প্ৰটেষ্ট হৈ আছে আমি যদি হেই প্ৰটেষ্টৰ কণ্ঠ আমি যদি বাইট আকাৰত আমি যদি লবলৈ যাওঁ এই দিলৱাৰ হুছেইনৰ নিচিনা আজি কোনো যুক্তি নোহোৱাকে মই 1টা বজাত আহিছো কোনো যুক্তি নোহোৱাকে আজি তেওঁ 1টা বজাৰ পৰা ডিটেইন কৰি ৰাখিছে বিভিন্ন পুলিচ অফিচাৰক মই কন্টেক্ট কৰিছো নিজে পাৰ্সোনালি মই ফোন কৰিছো মোৰ এজনেও কব পৰা নাই যে কিয় কৰিছে মই বাৰে বাৰে মোৰ এই হোৱাটছএপত মেছেজ আছে মই কৈছো যে কেছ নম্বৰ দিয়ক কি ভুল কৰিছে সাংবাদিকো কোনো আইনৰ উদ্ধত নহয় সাংবাদিকও ভুল কৰিব পাৰে মই মানি লৈছো যদি দিলৱাৰে ভুল কৰিছে হে ভুলটো জানাৰো অধিকাৰ আমাৰ আছে সবতছে দুৰ্ভাগ্যজনক 1টা বজাত তাৰ মোবাইলটো চিজ কৰি ললে এতিয়ালৈকে আমাক জনোৱা নাই যে তাক ডিটেইন কিয় কৰি ৰাখিছে হি কি ক্ৰাইম কৰিছে হি টেৰৰিষ্ট নেকি আপুনি নিজেই দেখিছে পানবজাৰৰ জেল সদৃশ পৰিবেশ যেন এনেকুৱা লাগিছে দিলৱাৰ হুছেইন মজুমদাৰ এজন সাংবাদিক নহয় কিবা এজন টেৰৰিষ্ট বা মিলিটেণ্টক সুমুৱাই ৰাখিছে এনেকুৱা ইমান দুৰ্ভাগ্যজনক হা দিলৱাৰে ইমান ডাঙৰ কি ক্ৰাইম কৰিলে যেটো এতিয়ালৈকে পুলিচ কমিশনাৰ এতে আমাক প্ৰেছ কনফাৰেন্স দি কব পৰা নাই ক্ৰাইমটো আমাক জনাওক সেকশনটো জনাওক কি কৰিছে ভুলটো কি ৰাইজে আমাক ট্ৰল কৰে যে সাংবাদিকতা বিক্ৰী গৈছে ৰাইজে আমাক ট্ৰল কৰে নিৰ্ভীক নহয় নিৰপেক্ষ নহয় নিৰপেক্ষ সাংবাদিকতা কৰিলে দিলৱাৰৰ নিচিনা অৱস্থা হয় হে কাৰণে সাকে আজিকালি সাংবাদিকতাটো আপোনালোকে যিবিলাক পঢ়িবলৈ পায় হে সাংবাদিক সকলো হেতু সাংবাদিক সকলোৱে নিৰ্ভীক আৰু নিৰপেক্ষ যি সাংবাদিকে নহক এটো এটা মেছেজ পঠিয়াইছে আমাৰ সকলোকে তোমালোক সাৱধান ময়ো সাৱধান কাইলৈৰ পৰা ময়ো সাকে গৰু চুৰাৰে নিউজ কৰিম কাৰণ নহলে মোৰো অৱস্থা এনেকুৱা হ'ব আৰু কোনে মোক বচাব আহিব মোৰ প্ৰশ্নটো হল কোনে মোক বচাব আহিব কোনে আহিব ধুনীয়াকে সিহঁতে গোটেই দিন ৰাতি ৰাখিছে কিন্তু সাংবাদিক এজনে যে এটা এফআইআৰ কৰিছে সেইটোৰ ওপৰত কিয় ইম্পৰ্টেঞ্চ দিয়া নাই সেইটো আজি তেওঁৰ লগত হৈছে তেওঁ ভিতৰত মোক কৈছে মইতো সত্যৰ লগত আছো আজি যদি মোৰ লগত হৈছে তুমি বাহিৰত গৈ পেলাই ক'বা যোন সাংবাদিকে আজি ন্যায়ৰ পক্ষে কথা ক'ব তেওঁকো সোমাব এইবোৰ পুৰা প্লেনিং মানে যোনে কথা ক'ব তাক সোমাব আৰু এতিয়া আপোনালোকে বিচাৰ কৰক মানে গোটেই সাংবাদিকক মিলি পেলাই তেওঁৰ কাৰণে প্ৰটেষ্ট কৰিবলৈ তেওঁ কৈছে যে আজি যদি মোৰ লগত হৈছে কালি বেলেগৰ লগতো হ'ব পাৰে এইটো মেছেজ দিছে তেওঁ এৰেষ্ট কৰিছে আৰু এৰেষ্টৰ হেৰি দিছে সেকশ্যন লগাইছে 351 টু বিএনএছ ৰিড উইথ সেকশ্যন 31R শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবৰ এক্ট 1989 এইটো হেৰি লগাইছে কিন্তু তেওঁৰ কথা মতে তেওঁ এনেকুৱা কোনো শিডিউল কাষ্ট SC/ST মানুহৰ লগত তেওঁ কথা হোৱা নাই তেওঁ MD মাতি নিছিল তেওঁ লগত তেওঁ কথা পাতিছিলে আৰু তেওঁ ভিতৰত মাতি নিছে উইলিং দি তেওঁ মাতি নিছে নিয়ে তেওঁক কৈছে যে ইয়াতে যিখিনি মিডিয়া মানুহ আছে যিখিনি প্ৰচাৰ হৈ আছে সবখিনি বন্ধ কৰিব লাগে প্ৰটেষ্টটো বন্ধ কৰিব দিছে আৰু মানে কেমেৰা যিখিনি ভিডিঅ' বা ভিজুৱেল লোৱা হৈছিল সেইখিনি ভিজুৱেল কাটিবলৈ মানে ধমকি দিছে আৰু ভিডিঅ'টো তেওঁক ডিলিট কৰিলে মোবাইলটো নি কেনে ভিডিঅ' ডিলিট কৰিছে আৰু কৈছে যে যদি এইখিনি ইয়াতে বন্ধ নহয় ভিডিঅ' ডিলিট নকৰে তেওঁলোকে মানে কোনটো পৰ্যায়ত যাব পাৰে সেইখিনি তেওঁলোকে মানে কৈছিলে তাতে তেওঁক ধমকি দিছে তেওঁক মানে বহুত প্ৰেছাৰাইজ কৰিছে তেতিয়া তেওঁ নিজে মানে তাতে পুলিচে কৈছে বুলি আপুনি এবাৰ যাব বুলি ইয়াতে তেওঁ সেইখিনি কথাৰ কাৰণে থানাত আহিছিলে এফআইআৰ দিবৰ কাৰণে তেওঁ এফআইআৰ দিছে তেওঁ এফআইআৰো দিছে তেওঁৰ এফআইআৰৰ এতিয়ালৈকে কোনো ৰিয়েকশ্যন অহা নাই কোনো একো ৰিচিপ্ট কপিও ইভেন দিয়া নাই আমি এতিয়া সুধিছিলোঁ যে হেৰি তেওঁ দিয়া এফআইআৰখন ক'ত আছে তেওঁলোকে ক'লে OCৰ তাত আছে সেইখিনি আমি নাজানো আৰু তেওঁক এৰেষ্ট কৰিছে এইটো হেৰিৰ ওপৰত একখিনি ভুৱা এক্ট লগাইছে গোটেই দিন আধা ৰাতি ৰাখি পেলাই একো বিচাৰি পোৱা নাইতো এতিয়া একখিনি ভুৱা এক্ট লগাই পেলাই এতিয়া মানে এৰেষ্ট কৰিছে আৰু এইমাত্ৰ এৰেষ্ট কৰিছে আৰু এফআইআৰটো কাৰ কেছত দিছে দিলৱাৰে মানে এফআইআৰটো এমডি আপোনাৰ এপেক্স বেংকৰ এমডিৰ ওপৰত তেওঁ নি পেলাই যি ভাবুকি দিছে বা হেৰি কৰিছে ফ'ৰ্চ কৰিছে ভিডিঅ' ভিজুৱেলবোৰ মানে ডিলিট কৰিবৰ কাৰণে এখন দিছে ইয়াতে সেই এফআইআৰখনৰ কোনো হেৰি নাই আৰু একশ্যন লোৱা নাই আৰু তেওঁ ভিডিঅ'খিনি ডিলিট কৰি ইয়াত থানাই কৰিছে তাতেও কৰিছে
তাতে কৰিছে তাতে তো ধমকি দিছে আৰু মানে MD কেমেৰা পৰা মোবাইলটো আৰু লৈ অঁ MD মোবাইলটো লৈ মোবাইলৰ পৰা ভিডিঅ' ডিলিট কৰিছে MDয়ে কৰিছে পুলিচে কৰা নাই আৰু তাৰ পৰা নাই থানাত নহয় তাতে প্ৰেছাৰাইজ কৰিছে যে কেমেৰাৰ পৰা আৰু মোবাইলৰ পৰা যিখিনি ভিডিঅ' আছে সেইখিনি ডিলিট কৰিবলৈ আৰু তলত যি প্ৰটেষ্ট চলি আছিল সেই প্ৰটেষ্টটো বন্ধ কৰিবৰ কাৰণে তেওঁ কৈছে এইখিনিতো মোৰ হাতত নাই মই এইখিনি কেনেকুৱা ইমান নিউজ চেনেল আছে এইখিনি মোৰ হাতত নাই মই কেনেকৈ এইখিনি বন্ধ কৰিম আপুনি কিয় মোক এনেকৈ বোলে নাই তেনেহ'লে তুমি ফচিবা বহি থাকে মানে বহুত প্ৰেছাৰ দিছে প্লেনিং কৰি পেলাই গোটেই দিন আধা ৰাতি বহুৱাই পিছত ভুৱা এক লগ আহিছে আপোনালোকে এইখিনি দেখিলে গম পাব মানে আৰু বেলেগ কোনো মানুহৰ লগত কথাই হোৱা নাই এইখিনি আমি জাষ্ট MD আপোনালোকে হোৱাটছআপত আমাক দি দিব MD লগতে কথা এবাৰ কৈ দিয়ক নেকি আৰু কোনো SC/ST কোনো মানুহৰ লগত তেওঁ কথা হোৱাই নাই এবাৰ কৈ দিয়ক শইকীয়া উপাধি কেছ নম্বৰেৰে কেছ নাম্বাৰটো কৈ দিওঁ কেছ নম্বৰটো হ'ল পানবাজাৰ PS কেছ নম্বৰ 110 এইটোৱে 2020 সেকশন হল 351 2 BNS read section 31R schedule under schedule cast and schedule tribe মই এটো আপোনালোকৰ WhatsApp-ত দি দিম পঠাই দিম BNS 351 2 subsection 2